हेलो एवरीबडी वेलकाम बंधुসকল আজি মাঘ মাহৰ 1 তাৰিখ আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিলো। ইবাৰ ভোগালী বিহু উপলক্ষে একো আসলতে মোৰ ভিডিও বনোৱা নহল আৰু সঁচাকৈ ক'ব গ'লে বিহুটো ইবাৰ মোৰ বহুত বেছি খাস টাইপৰ কিবা এটা ভাল নগল। মেইন কাৰণ হৈছে কি মই বিহু সেলিব্ৰেট কৰিব নোৱাৰিলো আৰু মাঘ বিহুৰ দৰে বিহু এটা যদি সেলিব্ৰেট কৰিব নোৱাৰো তেতিয়াহ'লে কি ভাল বুলি ক'ম আৰু বিহুটো সেনেকুৱা কথা নহয় জানো। আসলতে কি আছিল মোৰ আজি 15 তাৰিখ না আজি 15 তাৰিখে মোৰ নেটৰ এক্সাম আছিল কিন্তু প্ৰবলেমটো কি হ'ল আজি নেটৰ এক্সামটো কেনসেল কৰি দিলে সেই কাৰণে মই বিহু নাপালো না এক্সাম হ'ল তো সেনেকৈ চলি আছো আৰু তো এতিয়া দুপৰীয়া প্ৰায় 12:30 এটামান বাজিছে। এতিয়া মই আহিছিলোঁ আমাৰ পুখুৰীৰ পাৰত মানে পুখুৰীটো কিবা চাম বুলি আহিছিলোঁ বিশেষকৈ উৰুকাত ক'ৰবাত মানে মাছ চুৰ হ'ব পাৰে তো সেই চাব আহিছিলোঁ। আহি দেখিলোঁ যে পুখুৰীৰ পানীটো যদি আপোনালোকে চায় ইয়াত চাওকচোন পুখুৰীৰ এই পানীটো যদি আপোনালোকে চায় আপোনালোকে দেখিব যে পানীটো বহুত বেছি লেতেৰা হৈছে আৰু ঠাণ্ডা দিনত এনে মানে পুখুৰীত অলপ মাছ মৰাৰ ভয় বেছি থাকে তাতে আৰু পানীটো যদি লেতেৰা হৈ যায় ডিজলভ অক্সিজেন বহুত কমি যাব সেইকাৰণে ভাবিছোঁ কি এই পানীখিনি চাফা কৰিব লাগে। বাকী এই মেটকাখিনিও গুচাব লগা হৈছে বাৰু সেইখিনি পাছত দুদিনমান পাছত গুচাম কিন্তু প্ৰথম এই পানীখিনি চাফা কৰিব লাগে তাৰে কাৰণে মানে কিবা অলপ বস্তু লাগিব আৰু সেইখিনি আনিব এতিয়া যাম আমি বাজাৰত। তো বলক এতিয়া প্ৰথম বাজাৰ যাওঁ। তো এতিয়া আমি বজাৰত আহি আমি কিনিব লগা বস্তুটো হৈছে চূণ। আচলতে পানী চাফা কৰাৰ কাৰণে পুখুৰী পানী চাফা কৰাৰ কাৰণে চবতকৈ কম দামত যদি বেষ্ট বস্তু কিবা পায় সেইটো হৈছে চূণ। তো আমি চূণ লৈ ল'লোঁ আৰু এতিয়া টাইম হৈছে চূণখিনি প্ৰিপেয়াৰ কৰা। আৰু চূণৰ প্ৰয়োগ আচলতে আপোনালোকে ডাইৰেক্ট গুড়াটোও কৰিব পাৰে কিন্তু তাতকৈ বেছি ভাল কি হয় আপোনালোকে যদি এনেকৈ পানীত চূণখিনি গুলি লয় তেতিয়া সেইটো বেছি ভাল হয়। তো চূণখিনি এনে ভালকৈ গুলি লৈছোঁ কিন্তু এই চূণখিনি অলপ কিবা ঠিক নহয় এইগিলা বা কি যাবাৰ আহিছে। তো এই বাল্টিটো আমি চূণ গুলি লৈছোঁ আৰু এতিয়া বোলক পুখুৰীত লৈ যাওঁ পুখুৰীত আমি চূণখিনি দি লওঁ। তাৰে আগতে এটা বস্তু দেখাওঁ আপোনালোকে চাওক ইয়াত এটা গাঁত খুন্দি থকা হৈছে। আচলতে এই গাঁতটোৰ পৰা মাটি আমি সেই যিটো ঘৰ আছে সিপিনে সেই ঘৰটোত লৈ গৈ আছোঁ ইয়াৰ মাটি এইখিনি খান্দা হৈছে। ইয়াৰ পিছত এই গাঁতটোকে মই ভৱিষ্যতে প্লেন আছে কি ইয়াক মই বায়'ফ্লক হিচাপত মানে বনাই ল'ম। বায়'ফ্লকো নহয় প্ৰপাৰ এইটো আমাৰ ছেমি বায়'ফ্লক বুলি যিটো কয় ছেমি বায়'ফ্লক হিচাপত ইয়াক বনাম কিন্তু তাৰ কাৰণে বৰ টাইম আছে মোৰ বহুতখিনি ষ্টাডিও কৰিব আছে ছেমি বায়'ফ্লকে কাম কেনেকৈ কৰিব কি কৰিব সেইবোৰ কিন্তু সেই বস্তুটো মোৰ মাল্টিপল ফাৰ্মিঙৰ এটা পাৰ্ট হ'ব মানে মাল্টিপল ফাৰ্মত সেই বস্তুটো থাকিব পুখুৰী থাকিব ছেমি বায়'ফ্লক থাকিব ছাগলী থাকিব হাঁহ থাকিব আৰু বাকী বহুত কিবা কিবি থাকিব। তো সেইবোৰ পাছত আপোনালোকে দেখি থাকিব এই চেনেলটোতে ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। বোলক এতিয়া আমি পুখুৰীলৈকে যাওঁ। আচলতে পুখুৰীত না পানী চাফা কৰা চবতকৈ সহজ আৰু চবতকৈ কম খৰচী বস্তুটোৱে হৈছে চূণ। ৰ'ব পূৰা চূণ দি লওঁ। এই যে আমি চূণ দিছোঁ ইয়াৰ ফলত কি হ'ব যিমান বিষাক্ত ইয়াত মানে কি গেছ আছে এমনিয়া আছে বাকী যিবোৰ লেতেৰা বস্তু আছে টাৰ্বিডিটি আছে সেই চব বস্তু চাফা হৈ যাব। আচলতে পূৰা ঘূৰি দিব লাগিছিল কিন্তু মই সেইটো চাইডত নাযাওঁ এদিন মোক খালি বগৰাই বৰলে কামুৰিছিল তো মোৰ সেইটো চাইডে যাব ভয় লাগে মানে এই ঠাণ্ডাতে বৰলৰ কামোৰ খাব নোৱাৰোঁ দেই তাতে আৰু হাৰিয়া বৰল। পিছে এখনি চূণে দি গোটেই পুখুৰীটো চাফা হ'ব না চূণ আনিব লাগিব। তো আজি ভিডিঅ'টো তাৰ বেলেগ একো নাছিল পুখুৰীত এই চূণ দিয়া কামখিনি আছিল আৰু অলপ বাৰু চূণ আনি থোৱা আছে ঘৰত সেইখিনিও এতিয়া গুলি পেলাই দিম।
চাওঁ, মই ভাবিছিলোঁ এটা টোপোলাত অলপ হ'ব নেকি, কাৰণ পানীটো লেতেৰা হৈছে যদিও বহুত ভয়ানকভাৱেও লেতেৰা হোৱা নাছিলে, কাৰণ ওপৰতহে এটা সৰু চামনি পৰিছিলে কিবা এটা, সেইটো বাৰু অলপ কাটা গৈছে। বাকী দেখা যাওক, সেইখিনি এতিয়াতো চূণখিনি দিয়াৰ পিছত লাগিছে যে সেইখিনিও লাগিব, সেইখিনিও এতিয়া দি লওঁ ৰ'ব। তো আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আছিল, বাই।